কষ্টত আমি আজি প্ৰতিবাদমুখী হ'ব লগা হৈছে। আমাৰ প্ৰতিবাদৰ মূল দাবী আছিলে আমি যোৱা কেইবাটাও বছৰে আমি আমাৰ নিজৰ সোণালী যৌৱনটো এই 108 সেৱাৰ নামত আজি 16 বছৰে উচৰ্গা কৰিলোঁ। আমি অসম চৰকাৰৰ লগতে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন বা অসম চৰকাৰৰ লগতে আন সকলো বিভাগকে বাৰম্বাৰ আমি স্মাৰক পত্ৰ যদি অনুৰোধ জনাই আছিলোঁ যে আমাৰ চাকৰিখিনি সুৰক্ষিত কৰক আৰু আমাৰ মাননীটো চলিব পৰাকৈ বৃদ্ধি কৰক। যিহেতু আমাৰ যিখিনি আমি কাম কৰোঁ, যিটো কামত আমি জড়িত, আমাৰ কোনো বন্ধ নাই, আমাৰ কোনো পূজা নাই, আমাৰ কোনো বিহু নাই, যিকোনো ধৰণৰ মানৱ সৃষ্ট হওক বা প্ৰাকৃতিক দুৰ্যোগে হওক ফাৰ্ষ্ট ৰেছপণ্ডাৰ হিচাপে আমি আগবাঢ়ি যাব লাগে। সেই হিচাপত আমাৰ সেৱাটোক সন্মান জনাই আমাৰ মাননীটো সেৱাটোৰ মতে অকণমান বৃদ্ধি হ'ব লাগে। তদুপৰি এই যে সেৱাটো 108 সেৱা যে অসমত চলাই আছে বৰ্তমান এই তদানীন্তন JVK EMRI বৰ্তমানৰ EMRI গ্ৰীণ হেল্থ ছাৰ্ভিচ, এই কোম্পানীটোৱে আজিৰ তাৰিখত এই সেৱাটো প্ৰশাসনত পৰিণত কৰি পেলাইছে। আজিৰ তাৰিখত 150তকৈ অধিক গাড়ী দিনত চলে, ৰাতি নচলে। বহু গাড়ীৰ অৱস্থা জৰাজীৰ্ণ, পেচেণ্টৰ গাত পানী পৰে আৰু বেছিভাগ সময়ত ৰাইজে আমাৰ সেৱাটোৰ পৰা বঞ্চিত হয়। কাৰণ আমাৰ ল'ৰাই যেতিয়া উইকলি অফ লয়, আমাৰ মানুহখিনিয়ে যেতিয়া উইকলি অফ লয়, তেতিয়াও সেই উইকলি অফৰ সময়ত পৰ্যাপ্ত পৰিমাণে ৰিলিভাৰ নাই, সেইদিনাও গাড়ীখন ডাউন থাকে। আজিৰ তাৰিখত আপোনালোকে নিজে গম পাব, অসম চৰকাৰকে হওক, স্বাস্থ্য বিভাগকে হওক, মই প্ৰত্যাহ্বান জনাইছোঁ, এখন গাড়ীৰ ফুৱেল টেংক চেক কৰক আপোনালোকে। কোনোখন গাড়ীত ফুল টেংক ফুৱেল নাই, তেলৰ অভাৱত গাড়ী বহি থাকে। আজি এই সেৱাটো যাতে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো উদ্দেশ্যৰে, যিটো জনমুখী উদ্দেশ্যৰে এই অসমত 108 সেৱা প্ৰৱৰ্তন কৰিছিল, আজি কেইজনমান বিষয়া, মুনাফাখোৰ বিষয়া ব্যক্তিগত স্বাৰ্থত এই সেৱাটো পক্ষাঘাত ৰোগীত পৰিণত কৰিছে, প্ৰশাসনত পৰিণত কৰিছে। অসম চৰকাৰক আমি আজিৰ এই প্ৰতিবাদৰ পৰা অনুৰোধ জনাইছোঁ, প্ৰতিবাদস্থলীৰ পৰা অনুৰোধ জনাইছোঁ, অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৰজোৰে অনুৰোধ জনাইছোঁ, আমাৰ কৰ্মচাৰীখিনিৰ চাকৰি সুৰক্ষিত কৰক, মাননি বৃদ্ধি কৰক। লগতে এই যে সেৱাটো চলাই আছে, সেৱাটো চলাই থকা কোম্পানীটোক সেৱাটো যাতে ভালকৈ চলায়, অসম চৰকাৰৰ যাতে অসমৰ প্ৰত্যেকজন ৰোগীয়ে এই সেৱাটো উপলব্ধ হয়, দিনে নিশাই উপলব্ধ হয়, তাৰ বাবে উচিত ব্যৱস্থা ল'বলৈ আমাৰ এই প্ৰতিবাদৰ পৰা মই প্ৰতিবাদস্থলীৰ পৰা মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৰজোৰে অনুৰোধ জনালোঁ। অন্যথাই আমি যিটো অৱস্থা এতিয়া হৈছে, আমাৰ যদি এই ন্যায্য প্ৰাপ্তিখিনি আৰু জনসাধাৰণৰ ন্যায্য প্ৰাপ্তিখিনিৰ পৰা যদি আমি এনেকৈ বঞ্চিত হৈ থাকোঁ, ইয়াৰ পিছতো বঞ্চিত হৈ থাকোঁ, আগন্তুক দিনত আমি আমাৰ অনশনৰ পৰা আৰম্ভ কৰি কৰ্মবিৰতিলৈকে যাবলৈ প্ৰস্তুত থাকিম, বাধ্য হ'ম। 108 কৰ্মচাৰী সন্থাৰ পৰা আপোনালোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, কাৰণ আপোনালোকে আমাৰ এই সমস্যাখিনি অসম চৰকাৰ তথা অসমৰ ৰাইজক আমি 108ৰ কি সমস্যাত পৰি আজি আমি 108 ছাৰ্ভিচ পৰিচালনা কৰিবলৈ ওলাইছোঁ বা আমি 108 ছাৰ্ভিচ এখন প্ৰতিজন কৰ্মচাৰী, সেই বিষয়ে আজি আপোনালোকক অৱগত কৰিবৰ কাৰণে আপোনালোকক আমি ইয়াত মাতি আনিছোঁ। আৰু সেই পৰিৱেশত আজি আমাৰ গোটেই অসমৰ 33খন ডিষ্ট্ৰিক্টৰ প্ৰতিখন জিলাই আমি ইয়াত উপস্থিত হৈ আজি ধৰ্ম অৱস্থান কৰিবলৈ উপস্থিত হৈছোঁ। প্ৰথমতে এটা কথা স্পষ্ট কৰিব বিচাৰিছোঁ, এই 108 ছাৰ্ভিচটো আমাৰ অসমৰ তথা মৰমৰ অসমৰ মুখ্যমন্ত্ৰী তথা আমাৰ বৰ্তমানৰ স্বাস্থ্যমন্ত্ৰী মহোদয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰথমতে আমাৰ এই 108 ছাৰ্ভিচটো অসমত প্ৰৱৰ্তন কৰিছিলে। আৰু তেখেতৰ দূৰদৃষ্টি, তেখেতৰ উচ্চ চিন্তা মানদণ্ড যে 108 ছাৰ্ভিচ এটা এনেকুৱা এটা ছাৰ্ভিচ যাতে অসমৰ প্ৰতি গাঁৱে ভূঞে যে গাড়ীৰ অভাৱত বা এম্বুলেন্সৰ অভাৱত যাতে কোনো এজন মানুহৰ মৃত্যু নহয়, সেই মৃত্যুৰ হাৰ কমাবৰ কাৰণে এনেকুৱা এটা মহান ছাৰ্ভিচ অসমৰ ৰাইজৰ কাৰণে উৎসৰ্গা কৰিছে। তেখেতে 2008 চনত এই ছাৰ্ভিচটো প্ৰথমবাৰৰ কাৰণে অসমত অনুষ্ঠিত আনিছিলে। আজি 16 বছৰ পাৰ কৰিলে। এই 16টা বছৰত আমি ঘাট প্ৰতিঘাটৰ মাজেৰে আমি কাম কৰিছোঁ। কাম কৰাৰ পাছত আজি আমাৰ ন্যায্য প্ৰাপ্তিৰ কাৰণে আজি আমি ইয়াত অৱস্থান ধৰ্মঘট কৰিবলৈ ওলাইছোঁ। আমি কিন্তু আজি ইচ্ছাকৃতভাৱে ওলাই অহা নাই, আমাক আজি বাধ্য কৰাইছে যে আমি আজি আমাৰ ভোকৰ কাৰণতে হওক, আমাক লাঞ্ছনা বাঞ্ছনা কৰাই হওক, যিটো মেনেজমেণ্টৰ অত্যাচাৰে হওক, আজি আমি গোটেইখিনি সহ্য কৰি আৰু সহ্যৰ বাহিৰত হৈ আজি আমি ইয়াত গোট খাইছোঁ।
আমি অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ, আপুনি যিহেতু ইয়াৰ সৃষ্টিকৰ্তা 108 অসমত প্ৰৱৰ্তন কৰা প্ৰথমতে আপুনি সৃষ্টিকৰ্তা, আপুনি এই 108 ছাৰ্ভিচটো অনাগত দিনত আপুনি ভালকে চলাব পাৰি বুলি আমি আশাবাদী। কিন্তু বৰ্তমান সময়ত 108 একেবাৰে পেৰালাইচিছ, মানে 108 জনসাধাৰণে ফোন কৰিলে নেপায়। তাৰ কাৰণ বহুত আছে, কাৰণ তেলৰ অভাৱ, টায়াৰ নাথাকে, তাৰপিছত আপোনালোকৰ ছিংগেল চিপ মানে গাড়ীখন দিনত চলায় ৰাতি নচলায়। কিন্তু অসম চৰকাৰে 24/7 ছাৰ্ভিচটো চলাবৰ কাৰণে এইটো যি কোম্পানীক অৰ্পণ কৰিছে, এই কোম্পানীটোৱে ভালকৈ সেৱা অসমৰ জনসাধাৰণক দিব পৰা নাই। তাৰ কাৰণে অসম চৰকাৰক মই অনুৰোধ জনাইছোঁ, আপোনালোকে তদন্ত কৰক, আমি কি সঁচা কৈছোঁ নে মিছা কৈছোঁ, আপোনালোকে তদন্ত কৰক, তদন্ত কৰি তাৰ কাৰণে উচিত এটা ব্যৱস্থা কৰক। আৰু অসমৰ ৰাজ্যৰ কাৰণে যিটো আপুনি এই মহান সেৱাটো আগবঢ়াইছে, আকৌ উন্নতি কৰাৰ কাৰণে আমি পুনৰবাৰ আপোনালোকক আমি অনুৰোধ জনাইছোঁ।